Hello and welcome to my channel. Today's video will be our last video regarding Partnership Act 1932. Simon, important controversy regarding Partnership Act. We have covered it in our previous video, previous lessons. Okay, so today's lesson will be our last. Okay, so Jiman roi gisil partnership আজি শেষ হ'ব. So আজি হৈছে first types of partners. পাৰ্টনাৰশ্বিপতো বহুতটা ধৰণৰ পাৰ্টনাৰ থাকে ওকে যেনেকা ৰিয়েল লাইফত থাকে বেলেগ বেলেগ কিচিমৰ লোক এনেকাই বিজনেছতো থাকে ওকে চ' কোন কেনেকা থাকে এক্টিভ পাৰ্টনাৰ্ছ স্লিপিং পাৰ্টনাৰ্ছ নমিনেল পাৰ্টনাৰ্ছ পাৰ্টনাৰ্ছ ইন প্ৰফিট চাব পাৰ্টনাৰ্ছ হা পাৰ্টনাৰ বাই ষ্টেবল ইনকামিং পাৰ্টনাৰ ৰিটায়াৰ আৰু আউটগ'য়িং পাৰ্টনাৰ চ' মিনিং জানি ল'ম এক্টিভ পাৰ্টনাৰ এক্টিভ পাৰ্টনাৰটো এইটো পাৰ্টনাৰ যোনে কি কৰে মেনেজমেণ্টৰ পাৰ্ট লয় ওকে এইটো কেনেকা মেনেজ কৰিম পইচা ক'ৰ পৰা আনিম এইগিলা চব মানে মেনেজমেণ্টত মানে থাকে আৰু কি এইটো এক্টিভ পাৰ্টনাৰ স্লিপিং পাৰ্টনাৰ are those partners who doesn't take part in management. So basic difference between active and sleeping partner are what active partner took part in what take part in what management and sleeping partner doesn't take okay. Next, nominal partners. Nominal partners to কি হয় they give only name of them okay suppose এটা ফেমাস মানুহ আছে ইয়াৰ নামটো ইউজ কৰি দিলে okay so এইটো কি ক'ব nominal partner খালি নেমটো ইউজ কৰে nominal partner একো capital provide নকৰে একো profit share নলয় okay so active partner to management part লয় sleeping partner to management part নলয় nominal partner to only কি কৰে নামটো দিয়ে okay ই কি নকৰে কেপিটেল প্ৰভাইড নকৰে আৰু প্ৰফিট কি নলয় প্ৰফিটো নলয় ওকে প্ৰফিট বিজনেছত প্ৰফিট হ'লে প্ৰফিটো শ্বেয়াৰ নকৰে আৰু কেপিটেলো প্ৰভাইড নকৰে ওকে নেক্সট দি আছে পাৰ্টনাৰ্ছ ইন প্ৰফিট এইটো মতলবী পাৰ্টনাৰ এইটো কি কৰে অনলি প্ৰফিট হ'লে শ্বেয়াৰ কৰিব লছ হ'লে শ্বেয়াৰ নকৰে এইটো মতলবী ওকে তাৰপিছত নেক্সট কি আছে সাব পাৰ্টনাৰ্ছ কি হয় in real life na suppose দুইজন এ আৰু বি এ কি কৰিল পাৰ্টনাৰশ্বিপ ফাৰ্ম কৰিল ওকে বিজনেছ কৰিল ৰিয়েল লাইফত কি হয় দুইজনে চব মেনেজ কৰিব নোৱাৰে চ' চাব পাৰ্টনাৰটো এনেকা মানে যোনে কি কৰে হেল্প কৰে আৰু কি ওকে এনেকা হেল্পাৰ টাইপ ওকে চাব মানে কি চাব পাৰ্টনাৰ হেল্পাৰ এনেকা টাইপ নেক্সট হৈছে পাৰ্টনাৰ বাই ষ্টেবল সাপোজ সাব পাৰ্টনাৰক একজন পাৰ্টনাৰে কৈ দিলে তুমি ইমান কাম কৰা আমাৰ কাৰণে আমাৰ পাৰ্টনাৰশ্বিপত আহি যা এনেকা টাইপত কি হ'ব এই পাৰ্টনাৰে কি কয় এই সাব পাৰ্টনাৰে বা যিকোনো থাৰ্ড পাৰ্চনে একো নকল ৰিপ্লাই একো নিদিল তেনেহ'লে কি হ'ব এইটো পাৰ্টনাৰ বাই ষ্টেবল বুলি কয় মানে হোল্ডিঙত থাকে আৰু এইটো একদমবাৰে কমপ্লিটলি পাৰ্টনাৰো নহয় আৰু একদমবাৰে আউটচাইডাৰো নহয় এইটো মানে মাজত থাকে পাৰ্টনাৰ বাই ষ্টেবলটো ওকে চ' নেক্সট আছে ইনকামিং পাৰ্টনাৰ মানে কি যোনে নতুনকৈ আহি আছে নিউ কামাৰ টাইপ ওকে ইনকামিং মানে আহি আছে ওকে আহা নতুনকৈ আহা এই পাৰ্টনাৰটো কি কয় ইনকামিং পাৰ্টনাৰ ৰিটায়াৰ্ড অৰ আউটগ'য়িং পাৰ্টনাৰ মানে যোনে ৰিটায়াৰ্ড হৈছে চাপ'জ এ বি চি তিনিজন আছিল চি এ কি কৰিল ৰিটায়াৰ কৰিল তেনেহ'লে চি কি হ'ব ৰিটায়াৰ্ড পাৰ্টনাৰ বা আউটগ'য়িং পাৰ্টনাৰ আৰু চাপ'জ এ বি চি তিনিজনে কি কৰি আছিল পাৰ্টনাৰশ্বিপ ফাৰ্ম চলাই আছিল ডি নতুন একজন পাৰ্টনাৰ আহিল ডিক কি ক'ব ইনকামিং পাৰ্টনাৰ চ' এইটো আছিল টাইপছ অফ পাৰ্টনাৰ চ' নেক্সট আছে আমাৰ কি ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ অৰ ৰিকনষ্টিটিউশ্যন অ'কে এইটো ৰিকনষ্ট্ৰাকশ্যন হৈছিল টাইপ কৰাতে মিষ্টেকলি এইটো কি হ'ব ৰিকনষ্টিটিউশ্যন অফ ফাৰ্ম অ'কে চ' ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কি রিজলিউশন অফ রিকনস্টিটিউশন অফ কি ফার্ম ওকে ডিজলিউশন পার্টনারশিপ মানে কি সাপোজ পার্টনারশিপৰ মাজত এটা কি হোৱা নতুনকৈ এটা কি হোৱা রিকনস্টিটিউট কৰা বস্তুটো ওকে ফৰ এক্সাম্পল ডিজলিউশন অফ পাৰ্টনাৰশ্বিপ বা ৰিকনস্টিটিউশন অফ ফাৰ্ম কেতিয়া হয় এই কণ্ডিশ্যনগিলা আছে মানে সিচুৱেশ্যন কেতিয়া মানে ৰিকনস্টিটিউশনটো দৰকাৰী হয় ওকে ডিজলিউশন অফ পাৰ্টনাৰশ্বিপ কেতিয়া টেক প্লেচ হয় ওকে কেতিয়া অকাৰ হয় কেতিয়া এৰাইজ হয়
In case of admission of a partner, suppose দুইজন পার্টনার আছিল, ওকে, দুইজন পার্টনার আছিল, এজন নতুন পার্টনার আহিল, তে কি হ'ব, বস্তুটো রিকনস্টিটিউট কৰিব লাগিব না, বস্তুটো নতুনকৈ এটা বনাব লাগিব। সাপোজ প্ৰফিট আছিল ইকুৱেলি কি 1:1 প্ৰফিট শ্বেয়াৰ কৰি আছিল, ওকে। সো নতুন পাৰ্টনাৰ আহিলে এইটো ৰেচিঅ' চেঞ্জ হ'ব, ওকে, ৰেচিঅ'টো চেঞ্জ হ'ব, ওকে। ফৰ এক্সাম্পল 1:1:1 হ'ব পাৰে, 1:2:3 এনেকুৱা হ'ব পাৰে, এজ পাৰ দেয়াৰ এগ্ৰিমেণ্ট, ওকে। সো ইন কেছ অফ এডমিশ্যন অফ এ পাৰ্টনাৰ কি হয়, পাৰ্টনাৰশ্বিপটো ৰিকনস্টিটিউট হয়, ওকে। তাৰপাছত আছে ৰিটায়াৰমেণ্ট। সাপোজ তিনিজন পাৰ্টনাৰ আছিল এ বি এণ্ড চি, ওৱান পাৰ্টনাৰ ইজ ৰিটায়াৰিং, তো কি কৰিব লাগিব, এগেইন পাৰ্টনাৰশ্বিপটো কি হ'ব, ৰিকনস্টিটিউট কৰিব লাগিব, ওকে। সাপোজ প্ৰফিট শ্বেয়াৰ কৰি আছিল 1:1:1, এগেইন মানে এগ্ৰিমেণ্ট নতুনকৈ বনাব লাগিব, ওকে। তেতিয়া কি হ'ব, 1:1 হ'ব পাৰে, 2:1 হ'ব পাৰে, এজ পাৰ দেয়াৰ এগ্ৰিমেণ্ট, এইগিলা চেঞ্জ হ'ব, ওকে। নেক্সট আছে আমাৰ এক্সপালশ্যন অফ এ পাৰ্টনাৰ, যদি একজন পাৰ্টনাৰে এক্সপেল হয়, ওকে। নেক্সট আছে ইনসলভেন্সি অফ এ পার্টনার, ইনসলভেন্সি মানে আনকনসিয়াস অফ মাইন্ড সামথিং লাইক দ্যাট, ওকে। ডেথ অফ এ পার্টনার, ডেথ অফ এ পার্টনার মানে কি, পার্টনারে যেতিয়া মৰে, ওকে। সো এইকেইটা কেছত কি হয়, এইটো মনত ৰাখবি, কেতিয়া মানে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপটো অকাৰ হয় বা ৰিকনষ্টিটিউশ্যন অফ ফাৰ্মটো কেতিয়া কি হয়, দৰকাৰ পৰে। এই পাঁচটা কেছ মনত ৰাখলে হ'ল, এডমিশ্যনত হয়, ৰিটায়াৰমেণ্টত হয়, ডেথত হয়, এক্সপালশ্যনত হয়, ইনসলভেন্সিত হয়, ওকে। সো এটি আছিল ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এণ্ড ৰিকনষ্টিটিউশ্যন অফ হোৱাট ফাৰ্ম। এবাৰ আছে কি ডিজলিউশ্যন অফ ফাৰ্ম। আগৰটো কি আছিল, ডিজলিউশ্যন অফ পাৰ্টনাৰ্ছ, ওকে, ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, এইটো কি ডিজলিউশ্যন অফ ফাৰ্ম, দুটা বেলেগ বেলেগ টাৰ্ম কিন্তু, ওকে। ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কি, পাৰ্টনাৰ্ছৰ মাজত কি হোৱা, সাপোজ একজন পাৰ্টনাৰ আহিছে, ওকে, বা একজন পাৰ্টনাৰ গৈছে, ওকে, বা একজন পাৰ্টনাৰ মৰিছে, এইটো কি কয়, ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ। ডিজলিউশ্যন অফ ফাৰ্মটো কি, ফাৰ্মটো ভাঙি যোৱা, ওকে, ওকে, ব্ৰেকডাউন। কি লিখা আছে, দ্য ডিজলিউশ্যন অফ ফাৰ্ম ইমপ্লাইজ এ কমপ্লিট ব্ৰেকডাউন, ওকে, অর এন্ড অফ পার্টনারশিপ রিলেশন বিটুইন অর এমং দ্য পার্টনার্স, মানে পার্টনারশিপটো ভাঙি যায়, তাতে ফাৰ্মটো নাথাকে, বিজনেছটো বন্ধ হৈ যায়, ওকে। কিন্তু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত কি আছিল, একজন পাৰ্টনাৰ যায় বা দুইজন, মানে ডিফাৰেন্স দিয়া আছে, ওকে। পাৰ্টনাৰশ্বিপ, ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, ডিজলিউশ্যন ফাৰ্মৰ ডিফাৰেন্স মই শ্লাইড এড কৰিছোঁ, তাতে ভালকৈ বুজি পাব। সো লেটছ গো টু দ্য শ্লাইড, ওকে। এইটোত ভালকৈ ডিষ্টিংশ্যন কৰা আছে দুটাৰ মাজত, ডিজলিউশ্যন অফ ফাৰ্ম কি আৰু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কি, ওকে। ডিজলিউশ্যন অফ ফাৰ্মটো ব্ৰডাৰ দেন ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, ওকে। ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ মানে কোনোবা একজন পাৰ্টনাৰ যোৱা বা দুইজন যোৱা, ওকে, তাতে মানে বিজনেছৰ কণ্টিনিউটি, বিজনেছটো চলি থাকে, বন্ধ হৈ নাযায়। কিন্তু ডিজলিউশ্যন অফ ফাৰ্মটো কি হয়, বিজনেছটো বন্ধ হৈ যায়, ওকে। দিয়া আছে পইণ্টছবিলাক কি, কণ্টিনিউৱেশ্যন, এইটোৱে ডিজলিউশ্যন অফ ফাৰ্ম যদি হয়, ওকে, তো বিজনেছটো কি হ'ব, বন্ধ হৈ যাব। কিন্তু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত কি আছিল, একজন পাৰ্টনাৰ গৈছিল বা মৰিছিল, ওকে, বা নতুন পাৰ্টনাৰ আহিছিল, তাতে কণ্টিনিউৱেশ্যনৰ একো এফেক্ট নহয়, ওকে, বিজনেছটো চলি থাকিব। কিন্তু ডিজলিউশ্যন অফ ফাৰ্মত কি হয়, বিজনেছটো বন্ধ হৈ যায়। ইন কেছ অফ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, বিজনেছটো চলি থাকে, ওকে। ওৱাইণ্ডিং আপ মানে কি, বিজনেছটো ভাঙি গ'ল, ভাঙি গ'লে কি হ'ব, বিজনেছটো বন্ধ হৈ গ'ল, বন্ধ হ'লে কি হ'ব, যিমান এছেট আছিল এইগিলা বেচাব, ওকে, বেচাই কিনে কি কৰিব, যিমান দিব লগা আছিল দি দিব, বাকী যিমান থাকে এইটো শ্বেয়াৰ কৰি ল'ব, ওকে। এইটো প্ৰচেছটো কি হয়, ওৱাইণ্ডিং আপ বুলি কয়, ওকে। এইটো কেতিয়া দৰকাৰ পৰিব, যেতিয়া ডিজলিউশ্যন অফ ফাৰ্ম হ'ব, যেতিয়া বিজনেছটো বন্ধ হৈ যাব, তেতিয়াই দৰকাৰ পৰিব। চ' ইন কেছ অফ ডিজলিউশ্যন অফ ফাৰ্ম, ওৱাইণ্ডিং আপটো হয়, ওকে। বাট ইন কেছ অফ হোৱাট, ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, ওৱাইণ্ডিং আপ নহয়, ওকে। ফাৰ্ষ্টত কি আছিল, কণ্টিনিউৱেশ্যন। কণ্টিনিউৱেশ্যন মানে কি, চলি থকা, ওকে। চ' ডিজলিউশ্যন অফ ফাৰ্মত কেনেকৈ চলি থাকিব, বিজনেছটো বন্ধ হৈ গ'ল, ওকে। বাট ইন কেছ অফ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ, বিজনেছটো চলি থাকিব, ওকে। এণ্ড নেক্সটত কি আছে, ওৱাইণ্ডিং আপ। ওৱাইণ্ডিং আপ ডিজলিউশ্যন অফ ফাৰ্মত লাগে আৰু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত নালাগে, ওকে। মোডছ অফ ডিজলিউশ্যন, মোডছ অফ ডিজলিউশ্যন মানে কি, কেনেকুৱা হ'ব পাৰে, কেনেকুৱা এৰাইজ হ'ব পাৰে, কেনেকুৱা হ'ব পাৰে, বাই অৰ্ডাৰ অফ দ্য কোৰ্ট, মানে কোৰ্টে অৰ্ডাৰ দিব পাৰে, পাৰ্টনাৰশ্বিপটো বন্ধ কৰ, ওকে, তোৰ বিজনেছটো বন্ধ কৰ, ইলিগেল বিজনেছ কৰি আছা।
বাট ইন কেছ অফ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কি কয় তই ৰিটায়াৰ্ড হ এনেকৈ ক'ব পাৰে নেকি কোৰ্টে নৰে এইটো কি কৈছে এ ফাৰ্ম মে বি ডিজলভ বাই দ্য অৰ্ডাৰ অফ কোৰ্ট অ'কে কোৰ্টে বিজনেছটো বন্ধ কৰাব পাৰে কিন্তু কোৰ্টে ৰিটায়াৰ কৰাব নোৱাৰে অ'কে কোৰ্টে ক'ব নোৱাৰে যে সেইটো পাৰ্টনাৰক এডমিট কৰ ক'ব নোৱাৰে কোৰ্টে চ' ডিজলিউশ্যন অফ ফাৰ্ম কি হয় কোৰ্টৰ অৰ্ডাৰ মতে হ'ব পাৰে কিন্তু ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কোৰ্টৰ অৰ্ডাৰ মতে নহয় অ'কে এণ্ড নেক্সট আছে কি নেচাৰ কি কৈছে ইট ইজ নেচেচাৰী ইনভলভ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ অ'কে এইটোতো হয় কেতিয়া ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ বিটুইন অল দ্য পাৰ্টনাৰ্ছ হ'লে কি হ'ব ডিজলিউশ্যন অফ ফাৰ্ম হ'ব যদি চব পাৰ্টনাৰৰ মাজতে ৰিলেশ্যনটো ভাঙি গ'ল অ'কে এ অ' বিৰ লগত পাৰ্টনাৰ নহয় বি অ' চিৰ লগত পাৰ্টনাৰ নহয় তিনিজনৰ লগত পাৰ্টনাৰ নহয় তেনেহ'লে কি হ'ব ডিজলিউশ্যন অফ ফাৰ্মেই হ'ব বিজনেছটো বন্ধ হৈ যাব অ'কে বাট ডিজলিউশ্যন ফাৰ্মটো কি হয় মানে কি কৈছে ইয়াতে ডিজলিউশ্যন অফ ফাৰ্মটো কি ব্ৰডাৰ দেন ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এইটোৱে কৈছে অ'কে ডিজলিউশ্যন অফ ফাৰ্মটো কি কৰে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ ইনভলভ কৰে ইয়াৰ আণ্ডাৰতে আহে অ'কে বাট ডিজলিউশ্যন অফ ফাৰ্মটো ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এইটো সেইটোৱে কৈছে অ'কে এইটো বুজিলোঁ ডিজলিউশ্যন অফ ফাৰ্মটো ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপতকৈ ডাঙৰ অ'কে এইখিনিয়ে নেক্সটত কি আছে ক্লজাৰ অফ একাউণ্টছ বুকছ অফ একাউণ্টছ কেতিয়া বন্ধ কৰিব যেতিয়া বিজনেছটো ভাঙি যাব অ'কে বিজনেছটো কেতিয়া ভাঙে ক'ত ভাঙে ডিজলিউশ্যন অফ ফাৰ্মত অ'কে চ' ডিজলিউশ্যন অফ ফাৰ্মত বুকছ অফ একাউণ্টছটো বন্ধ কৰা হয় ক্ল'জ কৰা হয় বাট ইন কেছ অফ ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ এইটো চলি থাকে বিজনেছটো চলি থাকে বুকছ অফ একাউণ্টো চলি থাকিব অ'কে নৰ্মেল কেছ চ' এইখিনিটো আছিল আমাৰ ডিষ্টিংশ্যন বিটুইন হোৱাট ডিজলিউশ্যন অফ ফাৰ্ম এণ্ড ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ষ্টত কি আছিল কণ্টিনিউৱেশ্যন বিজনেছটো কণ্টিনিউ হৈ থাকিব ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত কিন্তু বন্ধ হ'ব ডিজলিউশ্যন অফ ফাৰ্মত ৱাইণ্ডিং আপ দৰকাৰী হয় ডিজলিউশ্যন অফ ফাৰ্মত কিন্তু দৰকাৰী নহয় ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপত মডছ অফ ডিজলিউশ্যন কি কয় কোৰ্টৰ অৰ্ডাৰ মতে ডিজলিউশ্যন অফ ফাৰ্ম হ'ব পাৰে বাট কোৰ্টৰ অৰ্ডাৰ মতে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ নহয় নেচাৰে কি কয় ডিজলিউশ্যন অফ ফাৰ্মটো ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপকে ডাঙৰ অ'কে ডিজলিউশ্যন অফ ফাৰ্মৰ আণ্ডাৰত ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ আহে অ'কে লাষ্টত কি আছে ক্লজাৰ অফ বুকছ অফ একাউণ্টছ ক্ল'জ কেতিয়া কৰিব বুকছ অফ একাউণ্টছ যেতিয়া বিজনেছটো বন্ধ হৈ যাব বন্ধ ক'ত হয় ডিজলিউশ্যন অফ ফাৰ্মত অ'কে ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপটো বিজনেছ চলি থাকে চ' একাউণ্টো চলি থাকিব একাউণ্ট বন্ধ নহ'ব অ'কে চ' এইটো আছিল ডিষ্টিংশ্যন এইটো আমাৰ লাষ্ট শ্লাইড এণ্ড লাষ্ট শ্লাইড অফ দিছ লেচন লাষ্ট শ্লাইড অফ দিছ চেপ্টাৰ অ'কে কোনটো চেপ্টাৰ পাৰ্টনাৰশ্বিপ এক্ট 1932 কি হৈছে ডিজলিউশ্যন কেতিয়া হ'ব পাৰে সেইটো ডিজলিউশ্যন অফ ফাৰ্ম দে ডিজলিউশ্যন অফ ফাৰ্ম কেতিয়া হ'ব পাৰে আচ্ছা ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ কেতিয়া হৈছিল যেতিয়া নতুন পাৰ্টনাৰ এডমিট হৈছিল বা ৰিটায়াৰ হৈছিল এটা পাৰ্টনাৰ এজন পাৰ্টনাৰ বা এজন পাৰ্টনাৰে মৰিছিল ইনচলভেঞ্চি হৈছিল অ'কে এক্সপেল হৈছিল এইটা কেছত কি হৈছিল ডিজলিউশ্যন অফ পাৰ্টনাৰশ্বিপ হৈছিল ডিজলিউশ্যন অফ ফাৰ্ম কেতিয়া হয় কেতিয়া হয় ডিজলিউশ্যন বাই এগ্ৰিমেণ্ট compulsory dissolution on the happening of certain contingencies dissolution by notice of partnership at will dissolution by the court so let's understand one by one first what is a dissolution by agreement suppose a and b two partners are carrying their business okay a আৰু b দুইজন পাৰ্টনাৰে বিজনেছ চলাই আছে পাছত কি কৰিল বৰ হৈ গ'ল for example they are incurring loss হৈ আছে বিজনেছৰ তো ইহঁতে দুজনে এগ্ৰি কৰিল বিজনেছটো বন্ধ কৰোঁ এগ্ৰি কৰিল এগ্ৰিমেণ্ট কৰি কিনা যদি বিজনেছটো বন্ধ কৰে দুইজন পাৰ্টনাৰে এগ্ৰি কৰি কিনা বিজনেছ যদি বন্ধ কৰে সেইটো কি কয় ডিজলিউশ্যন বাই এগ্ৰিমেণ্ট আৰু সেইটো কাৰ আণ্ডাৰত মানে কোনটো ছেকশ্যনৰ আণ্ডাৰত ছেকশ্যন 40 অফ পাৰ্টনাৰশ্বিপ এক্ট 1932 অ'কে নেক্সট আছে কম্পালচৰি ডিজলিউশ্যন কম্পালচৰি ডিজলিউশ্যনটো কি কয় পাৰ্টনাৰশ্বিপটো ছাপ'জ ফাৰ্ষ্টত এ আৰু বি এগ্ৰিমেণ্টত আহিল পাৰ্টনাৰশ্বিপটো নতুনকৈ বনাল অ'কে ছাপ'জ ধৰিলোঁ এ বি এণ্ড চি থ্ৰী পাৰ্টনাৰ্ছ তিনিজন পাৰ্টনাৰ আছিল ষ্টাৰ্টিঙত তাৰপাছত কি হ'ল চি মৰি গ'লে কি হ'ব ফৰ এক্সাম্পল এগ্ৰিমেণ্টত লিখা নাছিল আফটাৰ দ্য ডেথ অফ ওৱান পাৰ্টনাৰশ্বিপটো বন্ধ হ'ব না নাই সেইটো কেছত কি হ'ব পাৰ্টনাৰশ্বিপটো বন্ধ হৈ যাব যদি এগ্ৰিমেণ্টত লিখা থাকিলে হয় যে এজন পাৰ্টনাৰ মৰাতে পাৰ্টনাৰশ্বিপটো ফাৰ্মটো এফেক্ট নহ'ব তেনেহ'লে কণ্টিনিউ হ'লাগৈ বাট এগ্ৰিমেণ্টত কি কৰিছে একো লিখা নাই মেনশ্যন কৰা নাই তো পাৰ্টনাৰশ্বিপটো ভাঙি যাব এইটো কেছত কি হয় এইটো কম্পালচৰি ডিজলিউশ্যন বুলি কয় অ'কে আৰু সেইটো কোনটোৰ আণ্ডাৰত আহে ছেকশ্যন 41 নেক্সট আছে ডিজলিউশ্যন অন দ্য হেপেনিং অফ চাৰ্টেইন কণ্টিনজেঞ্চিজ
কন্টিনজেন্সি মানে কি হ্যাপেনিং অফ সামথিং সার্টেন মানে কি সার্টেন মানে কি the things which what cert known okay happening of something which is known for example কেনেকা এগ্ৰিমেণ্টত দিয়া আছিল 5 বছৰৰ পাছত কি হ'ব আমি বিজনেছটো বন্ধ কৰিম যেতিয়া 5 বছৰটো কমপ্লিট হৈ যাব বিজনেছটো কি হ'ব বন্ধ কৰিব লাগিব সো এইটো ডিজলিউশনটো কি কয় ডিজলিউশন অফ হেপেনিং অফ চাৰ্টেন কন্টিনজেন্সিজ আগতে গম পাইছিল 5 বছৰ হ'লে বন্ধ হ'ব বুলি তো এইটো কি হ'ল চাৰ্টেন হ'ল ওকে and next আছে dissolution by notice of partnership at will partnership at will মানে কি duration of partnership কেনেকা টাইপৰ আছিল পাৰ্টনাৰ ফাৰ্ষ্টত আছিল পাৰ্টনাৰশ্বিপ ফৰ ফিক্সড পিৰিয়ড এটা ফিক্সড পিৰিয়ডৰ কাৰণে এগ্ৰিমেণ্টত আহে বিজনেছ কৰে ছেকেণ্ডত আছিল পাৰ্টনাৰশ্বিপ এট উইল মানে যেতিয়ালৈকে ইচ্ছা কৰিব তেতিয়ালৈকে বিজনেছ কৰিব ওকে আৰু নেক্সটটো কি আছিল পাৰ্টনাৰশ্বিপ ফৰ এ স্পেচিফাইড what আছিল স্পেচিফাইড কি আছিল স্পেচিফাইড আই থিংক স্পেচিফাইড জব ওকে মানে এটা কাম কৰিবৰ কাৰণে এটা পাৰ্টিকুলাৰ কামটো কৰিবৰ কাৰণে পাৰ্টনাৰশ্বিপত আহে চাপোজ ৰাস্তা বনাব ওকে ৰাস্তা বনাব সেইটো ৰাস্তা বনোৱালৈকে আমি পাৰ্টনাৰ এইটো ৰাস্তা যেতিয়া কমপ্লিট হৈ যাব তেনেহ'লে আমাৰ পাৰ্টনাৰশ্বিপটো ভাঙি যাব এইটো কি পাৰ্টনাৰশ্বিপ ফৰ এ পাৰ্টিকুলাৰ জব ওকে সো এনেকা কেছত ওকে পাৰ্টনাৰশ্বিপ এট উইল কোনটো কৈছিল যেতিয়ালৈকে ইচ্ছা কৰিব তেতিয়ালৈকে পাৰ্টনাৰশ্বিপত থাকিব সো এইটো কেতিয়া ভাঙিব ডিজলিউশন অফ নোটিছ বাই পাৰ্টনাৰশ্বিপ এট উইল মানে কি পাৰ্টনাৰশ্বিপ এট উইল যোনটো ফৰ্ম হৈছিল এইটো ভাঙিবৰ কাৰণে যেতিয়া নোটিছ দিব এইটো ডিজলিউশন বাই নোটিছ অফ পাৰ্টনাৰশ্বিপ এট উইল ক'ব ওকে সো লাষ্টত আছে ডিজলিউশন বাই দ্য কোৰ্টে কি কৰে ডিজলিউশন অফ ফাৰ্মটো এফেক্ট কৰিব পাৰে ওকে কোৰ্টে বিজনেছটো বন্ধ কৰিব পাৰে কিন্তু ডিজলিউশন অফ পাৰ্টনাৰশ্বিপ কৰিব নোৱাৰে এইটো মনত আছে সো ডিজলিউশন বাই দ্য কোৰ্ট মানে কি যেতিয়া বিজনেছ ইলিগেল বিজনেছ কৰিব তেতিয়া কোৰ্টে কি ক'ব বিজনেছটো বন্ধ কৰ সো এইটো বন্ধ কৰাটো কি ক'ব এইটো ডিজলিউশন বাই দ্য কোৰ্ট সো এইখিনি আছিল মোডছ অফ ডিজলিউশন ফাৰ্ষ্টত আছিল ডিজলিউশন বাই এগ্ৰিমেণ্ট যেতিয়া চব পাৰ্টনাৰে এগ্ৰি কৰি কিনে বন্ধ কৰে বিজনেছটো তেতিয়া ডিজলিউশন বাই এগ্ৰিমেণ্ট ছেকেণ্ডত আছে কম্পালচাৰী ডিজলিউশন এগ্ৰিমেণ্টৰ মতে হয় ডিজলিউশন বাই দ্য হেপেনিং অফ চাৰ্টেন কণ্টিনজেন্সি মানে কি সাপোজ নন ফেক ওকে আগতে গম পাইছিল 5 বছৰ পাছত বন্ধ হ'ব যেতিয়া 5 বছৰ কমপ্লিট হ'ব তেতিয়া বন্ধ হৈ যাব এইটো ডিজলিউশন বাই হেপেনিং অফ চাৰ্টেন কণ্টিনজেন্সিজ তাৰপিছত আছে ডিজলিউশন বাই নোটিছ অফ পাৰ্টনাৰশ্বিপ এট উইল মানে যেতিয়া পাৰ্টনাৰশ্বিপত আহিছিল তেতিয়া কি কৈছিল যেতিয়ালৈকে ইচ্ছা কৰোঁ তেতিয়ালৈকে বিজনেছ কৰিম সো এইটো বিজনেছে কেতিয়া বন্ধ হ'ব যেতিয়া ইহঁতে নোটিছ দিব ওকে সো এইটো নোটিছ দি কিনে যেতিয়া পাৰ্টনাৰশ্বিপটো বন্ধ কৰে তেনেহ'লে কি কয় ডিজলিউশন বাই নোটিছ অফ পাৰ্টনাৰশ্বিপ এট উইল লাষ্টত কি আছে ডিজলিউশন বাই দ্য কোৰ্ট যেতিয়া কোৰ্টে কয় বন্ধ কৰ বিজনেছটো তেতিয়া ডিজলিউশন বাই দ্য কোৰ্ট সো ইয়াতে আমাৰ কমপ্লিট হয় পাৰ্টনাৰশ্বিপ এক্ট 1932 আগৰ ভিডিঅ'টো চাই ল'ব থেংক ইউ ফৰ ৱাচিং এণ্ড প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব